মই এটা বিশেষ চৰাইৰ ফটো মাৰিছোঁ, যিটো চৰাইৰ মাত হয়তো আপোনালোকে সকলোতে শুনা পায়, কিন্তু কেতিয়াও দেখা নাপায় বা বহুত কম দেখিছে। মই আছোঁ আমাৰ ঘৰৰ চোতালত। আমাৰ ঘৰৰ চোতালৰ পৰাও প্ৰায় 25ৰ পৰা 30টা প্ৰজাতিৰ চৰাই অনায়াসে চিনাক্ত কৰিব পাৰি। এই চৰাইবোৰ আমাৰ ঘৰৰ চৌপাশেই থাকে। মই যিটো চৰাইৰ বিষয়ে ক'বলৈ লৈছোঁ, ইয়াৰ মাতটোত আপোনালোকৰ বহুত চিনাকি। সাধাৰণতে বতৰ যেতিয়া বৰষুণ দিবলৈ লয় তাৰ আগমুহূৰ্ততো ই যথেষ্ট চিঞৰে। সেইকাৰণে বহু মানুহে পানীপিয়া চৰাই বুলিও কয় ইয়াক। কিন্তু ই হৈছে এটা মাছৰোকা প্ৰজাতিৰ চৰাই। ইয়াৰ নাম হৈছে ষ্ট্ৰক বিল কিংফিচাৰ বা বৰঠুটীয়া মাছৰোকা। ইয়াৰ ঠোঁটটো যথেষ্ট ডাঙৰ বাবে, অৰ্থাৎ বৰটোকোলাৰ আকৃতিৰ হোৱাৰ বাবে ইয়াক বৰঠুটীয়া মাছৰোকা বুলি কোৱা হয়। আৰু ই মাছৰোকা প্ৰজাতিৰ ভিতৰত এটা ডাঙৰ প্ৰজাতি। এই চৰাইটো আমাৰ গাঁৱে ভূঞে যিবোৰ কাঠনি থাকে সেই কাঠনিবোৰত পোৱা যায়। আৰু ইহঁতি মাছৰ লগতে বিভিন্ন ধৰণৰ ভেকুলী আৰু সৰু সৰু সাপজাতীয়, জেঠীজাতীয়, এন্দুৰ নিগনিৰ সৰু সৰু পোৱালি পৰ্যন্ত ইহঁতি খায়। অৰ্থাৎ আমাৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত ইহঁতি যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আছে। এই চৰাইটো যথেষ্ট টেৰিটৰিয়েল হয়। ইহঁতৰ যিটো নিৰ্দিষ্ট এৰিয়া থাকে, নিৰ্দিষ্ট অঞ্চল থাকে, তাৰ ভিতৰত বেলেগ চৰাই আহিলে সিহঁতি অলপ আক্ৰমণাত্মক হোৱা দেখা যায়। এই চৰাইটো আমাৰ ইয়াৰ স্থানীয় চৰাই আৰু সাধাৰণতে ইহঁতৰ বাসস্থান হৈছে কাঠনি বা নদী কাণৰ ওখ গৰাত ইহঁতি পোৱালি পাৰিবৰ কাৰণে বাঁহ সাজে। কিন্তু বৰ্তমান কাঠনিবোৰ ধ্বংস হৈ অহাৰ ফলত ইহঁতৰ বাসস্থান হ্ৰাস পাই আহিছে। আৰু নদীৰ গৰাবোৰো বৰ্তমান যথেষ্ট সাল সলনি হোৱাৰ কাৰণে নদী গৰাত বাঁহ সাজিও ইহঁতি নিজৰ যি নেষ্টিং, সেই নেষ্টিং কমপ্লিট কৰিব নোৱাৰে। লাহে লাহে আমাৰ পৰিৱেশৰ পৰা এই চৰাইবোৰ নাইকিয়া হৈ গৈছে। সচৰাচৰ যদিও চৰাইটো আমাৰ লগত থাকে, কিন্তু আমি দেখা নাপাওঁ, কাৰণ ইহঁতি মৌন হৈ থাকে। কেৱল ইহঁতি এই প্ৰজননৰ সময়তহে এনেধৰণে মাত দিয়া দেখিবলৈ পোৱা যায়। আমি চৰাই চাবৰ কাৰণে বিভিন্ন ঠাইলৈ যাওঁ, কিন্তু কেতিয়াবা আমাৰ ঘৰৰ চৌপাশতো বহু ধৰণৰ চৰাই পায়। আপুনি যদি মোৰ পাছফালে বিভিন্ন চৰাইৰ মাত শুনা পায়, তেন্তে হয়তো যিসকলে চৰাই চিনি পায় তেওঁলোকে ইয়াত 25ৰ পৰা 30টা প্ৰজাতিৰ চৰাই এতিয়াও চিনাক্ত কৰিব পাৰিব, কেৱল মাত শুনি। মই মোৰ ঘৰৰ চোতালৰ পৰা বহু ধৰণৰ চৰাইৰ তেনেধৰণে ৰেকৰ্ড কৰোঁ আৰু ই-বাৰ্ডত আমি আপডেট দি থাকোঁ। কোনে কোনে এই চৰাইটো পানীপিয়া চৰাই বুলি জানে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বৰ্তমান চৰাইবোৰৰ প্ৰজননৰ সময়, গতিকে ইহঁতি যথেষ্ট কোলাহল কৰি থাকে আমাৰ চৌপাশবোৰ, আৰু এই কোলাহলে আমাক যথেষ্ট আনন্দিতও কৰে। আপোনাৰ ঘৰৰ আশে পাশে এনেধৰণৰ চৰাই কিমানটা প্ৰজাতিৰ আপোনালোকে শুনিবলৈ পায়, এবাৰ মন কৰিবচোন আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে বেলেগেও এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ চাবলৈ সুবিধা পায়। ধন্যবাদ।